নমস্কাৰ। আমি এই সত্ৰত এটা সময়ত আমি ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু সেই ভাগৱত পাঠ অনুষ্ঠানৰ শেষত আমি কেইজনমান ব্যক্তিয়ে এই ভাদমহীয়া নামষাৰ আমাৰ এই জৰাবাৰী সত্ৰত অনুষ্ঠিত কৰিব পাৰি নেকি আমি আলোচনা কৰিলোঁ আৰু সেই আলোচনাটো আহি যোৱা বছৰৰ পৰা আমি এই নামষাৰ অনুষ্টুপীয়াকৈ খুব কম ব্যক্তিৰ সৈতে আমি আৰম্ভ কৰিবলৈ ল'লোঁ আৰু আমি পাছত দেখিলোঁ যে ৰাইজৰ আমি বিপুল সঁহাৰি পালোঁ। গত বছৰ আমাক বহুতো ৰাইজে আহি আমি যিদৰে বিচাৰিছিলোঁ আমাৰ নামাচাৰ্যীসকল আৰু ভকতসকলে আহি আমাক অনেক কৰ্মত সহায় সহযোগ কৰি আমাক উদ্ধাৰ কৰি দিলে আৰু এইবাৰো আমি এই মাহজোৰা কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী জৰাবাৰী সত্ৰত যিভাগি নাম প্ৰসংগ অনুষ্ঠিত কৰিবলৈ ল'লোঁ। এই নাম প্ৰসংগভাগিও এতিয়ালৈকে আমি খুব সুচাৰুৰূপে পৰিচালিত হৈ আছে। আমাৰ ইয়াত এখনি নাম পৰিচালনা সমিতি গঠন কৰা হ'ল আৰু সত্ৰৰ পৰিচালনা সমিতিও ইতিমধ্যে আমাৰ ইয়াত গঠন কৰা হৈছে। আমি সকলোৱে লাগি ভাগি সকলোৱে সহায় সহযোগত ৰাইজৰ সহায় সহযোগত এই সত্ৰখন জীপাল হৈ উঠিছে। আমি এতিয়া দেখা পাইছোঁ যে সত্ৰখনলৈ ভকত বৈষ্ণৱৰ আগমন ঘটিছে। আমাৰ ওচৰ চুবুৰীয়াৰ লগতে আমাৰ কাষৰীয়া আমগুৰি নগৰৰ পৰা আৰম্ভ কৰি জাজি জৰাবাৰী মৌৰাবজাৰ দেওজা এই অঞ্চলৰ ৰাইজ হাফলুটিঙৰ পৰা ইয়ালৈ ৰাইজ আহিছে। গতিকে আমি খুব আনন্দিত। এই ধাৰা যেন আগলৈ বৈ থাকে আমাৰ এই আশাৰে আমি এই কামভাগ আৰম্ভ কৰিছোঁ। তেখেতে উল্লেখ কৰিছে সত্ৰীয়া প্ৰভুজনৰ প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতি তথা ভাদ মাহৰ নাম পৰিচালনা সমিতি সমূহলৈকে আমাৰ আন্তৰিক সেৱা জনাইছোঁ। যিহেতু তেখেতলোকৰ এতিয়া মহান প্ৰয়াস প্ৰতিদিনে ভাদ মাহৰ প্ৰতিদিনতে এজন বেলেগ বেলেগ নামাচাৰ্য গাঁৱৰ পৰা উলিয়াই আনি তেখেতলোকে যিটো প্ৰয়াস কৰিছে সেইটো সঁচাকৈ শলাগিবলগীয়া। আমি সঁচাকৈ অভিভূত হৈছোঁ আৰু ইয়াৰ পৰিৱেশ যিটো আধ্যাত্মিক পৰিৱেশ সেইটো সঁচাকৈ বিৰাজিত হৈছে। এইখিনি হয়তো এইফালে সত্ৰৰ মুখৰ আগেদি যোৱা মানুহৰ নিজে নিজে মোৰ দুখ খাই যাব। তো ইমান ভাল এটা পৰিৱেশ, নামষাৰ গাই ভাল লাগিলে, সহযোগ কৰিলে সকলোকে। আমাক আজি তেখেতলোকে নামাচাৰ্য হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে এই হেঁপাহতে তেখেতলোকলৈ মই আন্তৰিক সেৱা জনাইছোঁ। ভৱিষ্যতেও যাতে এই পৰম্পৰা ৰক্ষা হয় তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সত্ৰক আৱৰি থকা কেইখন গাঁৱৰ সমূহলৈকে আমি সেৱা জনাইছোঁ। সমূহে যাতে এনেদৰেই পৰম্পৰা ৰক্ষা কৰি
ভগৱন্তৰ কৰ্ম কৰি থাকে। ইয়াকে জনাই আমি সেৱা জনাইছোঁ কৃষ্ণ। হয়, সঁচা অৰ্থত ক'ব লাগিব আজি পবিত্ৰ ভাদ মাহ উপলক্ষে সমগ্ৰ অসমৰ চৌদিশে এতিয়া হৰিনামৰ ধ্বনি উঠিছে আৰু এই জৰাবাৰী সত্ৰতো আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহি উপস্থিত হৈছে আৰু হৰিনামৰ চৰ্চা তুলিছে। সমগ্ৰ পৰিৱেশটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আমি আকৌ আন এজন ভকত বৈষ্ণৱৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। আমি আজি শ্ৰী শ্ৰী জৰাবাৰী সত্ৰ মহাপুৰুষ মাধৱদেৱৰ পদৰঞ্জিত এই সত্ৰত মাহজুৰি অনুষ্ঠিত হৈ থকা ভাদ মাহৰ এই নাম অনুষ্ঠানত আমি আজি আমগুৰিৰ পৰা বিমল কলিতাদেৱৰ নেতৃত্বত আমি এই নাম প্ৰসংগত অংশগ্ৰহণ কৰিলোঁ। এই অংশগ্ৰহণৰ দ্বাৰা আমি যথেষ্ট ভাল পাইছোঁ আৰু এই অনুষ্ঠান ভাগি এই যি অনুষ্ঠান হৈ আছে মাহজোৰা ভাদমহীয়া যি নাম, এই আমাৰ গোটেই অসমতে সত্ৰ বা নামঘৰবিলাকত এই অনুষ্ঠান হৈ আছে আৰু ইয়াতো যিহেতু মাহজুৰি এই অনুষ্ঠান অনুষ্ঠিত হৈ থকা আমি বহুত গৰ্ব অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও এই অনুষ্ঠান ভাগি যাতে বৰ্তি থাকে আৰু এনেকৈ অনুষ্ঠান যদি হৈ থাকে তেতিয়া আমি আৰু ভাল পাম। শুনাবি প্ৰগণয় আমাৰ বচন সবাৰো মই ঈশ্বৰ, সাতু পাতালৰ সাতু পৃথিৱীৰ স্বৰ্গদেৱ নগৰৰ। আজি আমি পুনৰ